নমস্কাৰ ৰাইজ, আজি ভিডিঅ'টো আন দিনতকৈ অকণমান পৃথক আৰু ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক জনাই দিওঁ যে এই ভিডিঅ'টো কোনো লাইক, কমেণ্ট, শ্বেয়াৰ বা ভিউজৰ বাবে নহয়। মনত কিছুমান হঠাতে কথা আহিল, সেইখিনি কথাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আমি প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ জীৱনত কিবা এটা পাবৰ বাবে লাগিলে টকা হওক, ছাকচেছ হওক, সেইবোৰৰ পিছত দৌৰোঁতে আমি গোটেই জীৱনটো এটা কম্পিটিশ্যন বনাই লৈছোঁ। কিন্তু এই কম্পিটিশ্যনটোৰ পিছত দৌৰোঁতে আমি আমাৰ জীৱনটো জীয়াবলৈকে পাহৰি যোৱা নাইনে বাৰু? আমুকৰ আছে মোৰ নাই, তামুকৰ আছে মোৰ নাই, সেই বস্তুবোৰ ভেদভাৱবোৰ ৰাখোঁতে নিজৰ আত্মীয়ৰ লগতে হওক বা বন্ধুবৰ্গৰ লগতে হওক কম্পিটিশ্যন কৰোঁতে বেয়া ভাৱবোৰ বা নিগেটিভিটিবোৰ বাঢ়ি গৈয়ে আছে। গতিকে মই ভাবোঁ যে কোনে কিমান এচিভ কৰিছে, কোন কিমান ছাকচেছ হৈছে, সেইখিনি চাই নিগেটিভিটিবোৰ বঢ়োৱাতকৈ আমি আমাৰ জীৱনত সৰু কি সুখ পাইছোঁ আৰু সেইখিনিক লৈ আমি কিমান বেছি সুখী হ'ব পাৰোঁ, সেইটোত যদি আমি বেছি ধ্যান দিওঁ আমাৰ জীৱনটো বেছি ধুনীয়া হ'ব। হয়, টকা সকলোকে লাগে, কিন্তু টকা আমাৰ বাবে সকলো নহয়। গতিকে আনে কি এচিভ কৰিছে সেইখিনি হিচাপ কৰি নিজৰ জীৱনটো বেয়া নকৰি আমি জীৱনত কি সৰু সুখ পাইছোঁ তাকে লৈ সুখী হ'বলৈ চেষ্টা কৰিব লাগে। কাৰণ জীৱনটো যিহেতু দুদিনীয়া আৰু আমি যদি আন কাৰো বেয়া নকৰোঁ, ভগৱানেও আমাৰ কেতিয়াও বেয়া হ'ব নিদিয়ে। গতিকে ষ্টে পজিটিভ, আনক মৰম বিলাই যাওক, ভগৱানে দুগুণ মৰম আপোনালোকক ঘূৰাই দিব।